everyone. So বলক আজি ট্ৰেডটো এনালাইজ কৰি লওঁ ঠিক আছে ট্ৰেডৰ প্ৰফিট আৰু লছ হ'ল চ' মাৰ্কেট আজি ফ্লেট অপেন হ'ল ঠিক আছে আৰু ফ্লেট অপেন হোৱাৰ পিছত কনচিডাৰ কৰিলে এইটো 1 মিনিট চাৰ্টত ভালকৈ গম পাব 9টাৰ পৰা 9:15ৰ পৰা এইটো ঠিক আছে 9:15 একদম 10টালৈকে কিয় 10টালৈকে কনচিডাৰ কৰিছে মানে ছাইড বেচ আছিলে মানে আজি আৰবিআই পলিচি আছিলে ঠিক আছে আৰবিআই পলিচি আছিলে চ' সেইটো কাৰণে মানে 10টাত এনাউন্সমেণ্ট দি হৈছে ন 10টালৈকে পুৰা ছাইড ৱেষ্ট ঠিক আছে তাৰপিছত যেতিয়া এনাউন্সমেণ্ট ষ্টাৰ্ট হোৱা হ'ল ফাৰ্ষ্ট এনাউন্সমেণ্ট ছেকেণ্ড এনাউন্সমেণ্ট দুই তিনিটা এনাউন্সমেণ্টৰ পিছত কিবা বস্তু অলপ নেগেটিভ হয় তেতিয়া চেণ্টিমেণ্টটো অলপ পৰিলে ঠিক আছে তাৰপিছত যোনটো নিউজ আহিছে ন তাৰপিছত যদি আপুনি নিউজ ভালকৈ লাইভ চাই আছিলে মই লাইভ চাই আছিলোঁ ঠিক আছে চ' পুৰা চেণ্টিমেণ্ট চাই আছিলোঁ কেনে মানে হেৰি হৈছে তাৰপিছত ইনফ্লেশ্যনটো অলপ হেৰি হৈছে ঠিক আছে বাকী ৰেড কাৰ্ড কিবা কিবি চব আনচেঞ্জ নিউট্ৰেল যেনেকৈ আছে তেনেকৈ আছে একো চেঞ্জ হোৱা নাই নিউট্ৰেল থৈ দিছে চ' সেইটো কাৰণে অলপ পজিটিভ দেখা গৈছে ঠিক আছে মানে ক'ব গ'লে আজি পলিচিটোত মানে ইমান খাছ কিবা হেৰি নাই চেঞ্জেছ কৰা নাই ঠিক আছে যে ডাঙৰ কিবা মোমেণ্টাম বা কিবা বাট তাৰ ইফেক্টটো অলপ মাৰ্কেটত আহিলে ঠিক আছে আপুনি ইমেজিন কৰিব 9:15 পৰা ডাইৰেক্ট 10টালৈকে পুৰা ছাইড ৱেজ আছেনে চ' আমি এইটো চাব পাৰোঁ যে যদি মাৰ্কেটৰ অপাৰেটৰ নাথাকে ন চ' মাৰ্কেটে হিলাবই নোৱাৰিব কোনো ঠিক আছে ডাঙৰ কেণ্ডেল সৰু কেণ্ডেল এইবিলাক কোনে বনায় আমাৰ অপাৰেটৰ বনায় ডাঙৰ প্লেয়াৰে বনায় ঠিক আছে চ' সেইবিলাক যদি মানুহ নাথাকে এনেও পইচা ঘটিব নোৱাৰিম আমি হিলাবই নোৱাৰিম মাৰ্কেটটো যেনেকৈ আছে কোনোবা বাই চেল এনেকৈ হৈ থাকিব ঠিক আছে এনেকৈ ডাঙৰ ডাঙৰ মুভমেণ্ট নাহিবই চ' সেইটো কাৰণে চাওক 9টা বজা 10টালৈকে পূৰা ছাইড ৱেজ তাৰপিছত 10টা যেনেকৈ পলিচি আহিছে পলিচি অহাৰ লগে লগে মমেণ্টাম ষ্টাৰ্ট ঠিক আছে চ' মমেণ্টাম মজা আছিলে আজি মমেণ্টামটো আমি কেচ কৰিলোঁ ঠিক আছে ক'ত কেচ কৰিলোঁ এইটো ফল আহিলে ঠিক আছে ফল অহাৰ পিছত যেতিয়া নিউজ চালোঁ যে মই অলপ নিউজটো ভাল আহিছে পজিটিভ নিউজ হয় নিউট্ৰেল নহয় বেয়াই নহয় নিউজটো তো যদি নিউজ বেয়া নহয় তেনেহ'লে ফল কৰিব নালাগে ঠিক আছে ফাৰ্ষ্ট অফ অল আধা দি অলপ ফল কৰিলে ঠিক আছে ত' এইখিনি মানুহ মই কল চাইডৰ পজিশ্যন বনাইছিলোঁ যেতিয়া মই নিউজটো চালোঁ যদি আপুনি নিউজটো চাই এতিয়াও চাই ন মই মানে ঠিক ঠাক ক'ব গ'লে আছে ঠিক আছে গ্ৰ'থ পাৰ্চপেক্টিভত চাব যদি গ'লে ঠিক ঠাকে আছে অকল ইনফ্লেশ্যনটো অলপ হেৰি ন কনচাৰ্ণ হয় বাকী ঠিকে ঠাক আছে চ' এইটো আমাৰ দেখা গ'ল ইয়াতে পজিশ্যন বনাইছিলোঁ কল চাইডে অলপ ফল আহিলে তাৰপিছত এটা কেণ্ডেলত এইখিনি প্ৰফিট তাৰপিছত আৰু এটা কেণ্ডেলত অলপ হালকা হেৰি গেপ আহিলে এটা ছিংগল কেণ্ডেলত মোৰ প্ৰফিট টাৰ্গেট এচিভ হ'ল ঠিক আছে বেছিয়ে হ'ল চ' মই দেখুৱাই দিওঁ আপোনাক পজিশ্যনটো ঠিক আছে পজিশ্যন আপোনাৰ চাই লওক এটা আপোনাৰ 1300 এটা 700 উইথ ওৱান লট ঠিক আছে এটা লট ধুনীয়া প্ৰফিট হৈছে ধুনীয়া মানে ধুনীয়া 2000 চামথিং প্ৰফিট হ'ল আজি চ' ভাল লাগি গ'ল চাই ভাল লাগি গ'ল ঠিক আছে এটা ট্ৰেড ইয়াত বনাইছিলোঁ এইখিনিতে চ' এইখিনি ট্ৰেড ইয়াতে কল চাইড পজিশ্যন লৈছিলোঁ ঠিক আছে পজিশ্যন লোৱাৰ লগে লগে ছিংগল কেণ্ডেল দুটা কেণ্ডেলতে টাৰ্গেট এচিভ ঠিক আছে ফাৰ্ষ্ট কেণ্ডেলতো পূৰা হেৰি আহি গ'ল বেক ৰিভেন তাৰপিছত অলপ প্ৰফিট তাৰপিছত এটা কেণ্ডেলতে পূৰা টাৰ্গেট এচিভ ঠিক আছে তাৰপিছত ছেকেণ্ড ট্ৰেডটো ইয়াত এইখিনি বনাইছিলোঁ ছেকেণ্ড ট্ৰেডটো কিয় বনাইছিলোঁ তেতিয়া চালোঁ নিউজ ভাল হয় নিউজ খতম এনাউন্সমেণ্ট খতম তাৰপিছত এটা মমেণ্টামটো আহিব লাগে ওপৰত ঠিক আছে চ' অলপ ছাইড ৱেজ থাকিলে এইখিনি পজিশ্যন বনাইছিলোঁ আৰু এইখিনি মানুহ এক্সিট কৰিলোঁ এক্সিট কৰাটো লজিকটো কি আছিলে ওপৰত মই ভাবিছিলোঁ এই ব্ৰেকটো যে এই মমেণ্টাম ব্ৰেকটো যে ভালকৈ ব্ৰেক আহিব লাগে ঠিক আছে পটাপট যায় তাৰপিছত চালোঁ যে ওপৰত 850ত 24,850 ৰেজিষ্টেঞ্চ ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চ ঠিক আছে ইম্পৰ্টেণ্ট লেভেল হয় ইয়াক ইমান সহজে ইমান মমেণ্টাম অহাৰ পিছত পটপটকৈ ওপৰত গুচি নাযায় ঠিক আছে কেণ্ডেল চ' সেইটো কাৰণে মই ইয়াতে চাই চিতি অলপ মানে 20-30 পইণ্ট কমত 30 পইণ্ট মান কেচ কৰিলোঁ তাৰপিছত ওলাই গ'লোঁ তাৰপিছত নৰখিলোঁ মানে ঠিক আছে এইখিনি মই ওলাই এইখিনি মই প্ৰফিট কৰিছোঁ এইখিনি মই ওলাই গৈছোঁ তেতিয়া চাইছোঁ ৰিজেকশ্যন লৈ আছে মাৰ্কেট সৰু কেণ্ডেল বনাই আছে যেতিয়া ব্ৰেকআউট হয় ন ডাঙৰ একে কেণ্ডেলতে ওলাই গুচি যায় কিন্তু সৰু কেণ্ডেল বনাই আছে এইটো অলপ চাই চিতি অলপ হেৰি হ'ল তো এক্সিট কৰিলোঁ চ' যিহেতু ভালেই হৈছে ঠিক আছে ফল আহিছে এনেকৈ ছাইড ৱেজ হ'ব পাৰে এতিয়া ছাইড ৱেজ গুচি যাব পাৰে বা মমেণ্টাম 12টাৰ পিছত আহিব পাৰে বাট আহিব চিয়'ৰ ঠিক আছে চ' এইখিনিয়ে এইটোৱে ট্ৰেডৰ লজিক আছিলে আজি পূৰা ক'ব গ'লে পিয়'ৰ নিউজ বেছ ট্ৰেডিং আছিলে মনিটৰী পলিচিটোত পূৰা নিউজ বেছ ট্ৰেডিং কৰিছোঁ আজি চ' ভাল লাগিছে ঠিক আছে মানে অলপ এনালাইচিছটো ভালেই হৈ আছে চ' সেইকাৰণে কনফিডেঞ্চ অলপ গেইন হৈ আছে ঠিক আছে আপুনি যদি ফিল কৰিছে যদি মইতো ফিল কৰি আছোঁ বাৰু আপোনালোকে যদি এনে কৰিছে চ' সেইটোৱে চ' এইবিলাকে জাষ্ট লাৰ্ণিং পইণ্টছ হয় ঠিক আছে নিউজত কেনেকৈ মাৰ্কেট চেণ্টিমেণ্টছ কেনেকৈ ক্ৰিয়েট কৰে কেনেকৈ ফল হয় কি হয় লাইভ যেতিয়া চাব ন তেতিয়া আপুনি মানে মনত থাকি যাব নেক্সট টাইম যোনটো যেতিয়া হ'ব ন তেতিয়া আপুনি ভালকৈ ট্ৰেড কৰিব পাৰিব সেইটোৱে চ' আজিৰ কাৰণে ইমানে ঠিক আছে কালি অকল অকণমান ধন্যবাদ